বানপানী হৈ গ'ল, কিন্তু এতিয়া ছাত্ৰ ছাত্ৰীৰ জীৱনটো কি হ'ব? মই এনে এটা ঘৰত আছোঁ, বনশ্ৰী শইকীয়া ঘৰত আছোঁ। বৰ্তমান ক্লাছ 10ত পঢ়ি আছিলে, এবাৰ মেট্ৰিক দিব। কিন্তু বনশ্ৰী শইকীয়াৰ যিবোৰ কিতাপ পত্ৰ সকলোবোৰ ইয়াত দেখিছে, সকলোবোৰ বৰবাদ। আৰু এতিয়া আপুনি শুকাবলৈ দিলেও যেতিয়া এটা পেজ লুটিয়াই দিব, তাৰ লগতে 10-20টা পেজ একেলগে লাগি ধৰিলে, আঠা হৈ গ'ল। এইখিনি শুকায়ো কাম নহ'ব। যিমান কাগজ পত্ৰ আছিলে, নথি পত্ৰ আছিলে, সকলোবোৰ শেষ। যিমান ডকুমেণ্টছ আছিলে, সকলোবোৰ শেষ। কিতাপ পত্ৰ সকলো শেষ। এতিয়া এই ছাত্ৰ ছাত্ৰীসকলে কৰিব কি? মেট্ৰিকৰ কাৰণে নিজকে কি ধৰণে প্ৰস্তুতি চলাব? এইখিনি মোৰ ওচৰতে কাপোৰবোৰ আছে। মোৰ বেক চাইডে আপোনালোকে দেখিছে এই কাপোৰবোৰ। এইবোৰ এতিয়া ৱাটাৰ ছাপ্লাই পানী আহিলেও তেওঁলোকে চফা কৰিবলৈ চেষ্টা কৰিছে যদিও বিফল হৈছে। প্ৰতিজন ব্যক্তিয়ে প্ৰতিটো ঘৰতে প্ৰতিজন ব্যক্তিয়ে কি সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে বিফল হৈছে ঘৰটো চাফ চিকুণ কৰাত। ইমানেই ডাঠ পলস। এইবোৰ যিখিনি ডকুমেণ্টছ আছে, এই ডকুমেণ্টছবোৰ আপোনালোকে চাওক, তেওঁলোকে টিনত এতিয়া শুকুৱাই ৰাখিছে। কিন্তু শুকুৱাই ৰাখিলেও এইবোৰৰ কোনো এতিয়া ভেলু নাইকিয়া হৈ গ'ল, সকলোবোৰ ফাটি গৈছে। এতিয়া কি পৰ্যায়ত এতিয়া দুৰ্ভোগ ভুগিব লগা হৈছে প্ৰতিটো বানপীড়িত পৰিয়ালে, এইখিনি কথা মই আপোনালোকক নকলেও আপোনালোকে সহজে অনুভৱ কৰিব পাৰিছে। এয়া বৰ্তমান সময়ত পৰিৱেশ। আৰু বনশ্ৰী শইকীয়া নহয় জানো? বনশ্ৰী শইকীয়া, এয়া দুৱাৰা গাঁৱৰ। আৰু ফুলাংকাটনি, ৰজাপুল, দুৱাৰা গাঁও, গোহাঁই গাঁও চাৰিওফালে বানে ধ্বংস কৰি লৈ গুচি গ'ল। আৰু ইয়াৰ যদি মই উদাহৰণ এইখিনি চাওক, এইখিনি কিতাপ এতিয়া আপুনি এটা পেজ এনেকৈ লুটিয়াব নোৱাৰে, গোটেইবোৰ আঠা হৈ লাগি ধৰিলে। আৰু এই শুকুৱায়ো এইখিনি যে ঠিক হ'ব, ইয়াৰ কোনো নিশ্চয়তা নাই। আৰু এতিয়া কি ধৰণে ছাত্ৰীগৰাকীয়ে পঢ়িব, কি ধৰণে আচলতে ছাৰ্ভাইভ কৰি আকৌ পৰীক্ষাৰ কাৰণে সাজু হ'ব, এইটো এটা ডাঙৰ প্ৰত্যাহ্বান। মই যদি ঘৰখন এফালৰ পৰা দেখাওঁ, এই ঘৰখনৰ এইটো ছিটুৱেশ্যন। আৰু এইটো ঘৰ বুলিয়ে নহয়, প্ৰতিটো ঘৰেই ছিটুৱেশ্যন এনেকুৱা এটা পৰ্যায়ত হৈ গ'ল যে এতিয়া পৰিষ্কাৰ কৰিও তেওঁলোকে ঠন ধৰি উঠা নাই। এতিয়া কি কৰিছে আচলতে? ৰাতিপুৱাৰ পৰা ৰাতি দিনে আপোনালোকে চাফ চিকুণতে লাগি আছে নে? কেনেধৰণে হেৰি হৈছে? হয়, এতিয়া আমি ৰাতিপুৱা মেডিকেলত থকা হৈছে। ৰাতি মেডিকেলত থাকিছে? মেডিকেলত থাকোঁগৈ। তাতো বৰ সুবিধাজনক নহয় যদিও যেনে তেনে থকা হৈছে। ৰাতিপুৱা চাৰে 4টা-5টাত এনেকৈ গুচি আহোঁ। আহিয়ে বোকা পানী পেলাওঁ, কাপোৰ কানি ধুওঁ। একো এটা বস্তু বচাব নোৱাৰিলোঁ আমি। চব শেষ হৈ গ'ল। ধ্বংস। সেই পানী হোৱা সময়ত আপুনি ক'ত আছিলে? বৰ্তমান ঘৰত দৰ্জাখন বন্ধ কৰিলে এফাল হ'ল। দৰ্জা বন্ধ পাবিলৈ আমাৰ লগালগ ইমানখিনি পানী 5 মিনিট সময়ৰ ভিতৰতে। বৰ দুখৰ বিষয়। কোটা খচ বস্তু বচাব নোৱাৰিলোঁ আমি। এবাৰ নাতনিজনীয়ে পৰীক্ষা দিব, মেট্ৰিক পৰীক্ষা, তাই কোটা ঘৰ বচাব নোৱাৰিলোঁ। তেওঁৰ ফালে মাক বাপেকো নাই। এনেকুৱা অৱস্থা। মাক বেলেগলৈ বিয়া সোমালে, বাপেক মৰিলে, নাই চেক ক'ব নোৱাৰা হৈ গ'ল। হয়, আজিলৈকে আপোনাৰ কোন হৈছে তেনেহ'লে? এতিয়া মোৰ নাতনিজনীয়ে এনেকৈ তুলি ধৰি আছোঁ। হয় হয়, সেই অৱস্থা আমাৰ এতিয়া। এতিয়া কঠীয়া ৰোৱাটো পলসত ডুবিলে চাগে? এতিয়া সেইখিনি শেষ, যিখিনি ৰুইছিলোঁ সেইখিনি শেষ। যি সাহাৰ্য দিছে সেইটো পাইছে নাই? চৰকাৰী এতিয়া যিটো চৰকাৰী সাহাৰ্য টোপোলা এটি পাইছোঁ। তাৰ বাহিৰে বাকীসকলে যে বাকী মানুহবোৰে সকলোৱে দিছে, দিছে, 2-এটা পাই আছোঁ। 2টা পাইছে? নাই পোৱা বুলি নকওঁ। এতিয়া ঘৰ চফা কৰোঁতে চফা হৈছে নাই? চফা কৰিবই পৰা নাই, তেও গোটেই বাকী আছে। আৰু কিমান দিন লাগে ক'ব নোৱাৰা সেইবোৰ। আৰু এইবোৰ বেৰ ভাঙি গুচি গ'ল ঘৰতে খাওঁ এনেকুৱা বিলৈ। হয়, মই এতিয়া মানে মোৰ চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা সাহাৰ্য পাওঁ যদি, হয় তাকে চৰকাৰলৈ অনুৰোধ কৰিছোঁ। ঠিক আছে। এতিয়া কিদৰে মই আচলতে এইবোৰ সুধি যাম, মোৰ নিজৰে প্ৰশ্ন কৰিবলৈ মোৰ সেই সাহসকণ নাই। মই আপোনালোকক ঘৰৰ কেৱল মই দৃশ্যবোৰ দেখাই গৈছোঁ, দৃশ্যাংশবোৰ। আৰু এয়াই এটা বৰ্তমান সময়ত ঘৰসমূহৰ ছিটুৱেশ্যন। আৰু এই ঘৰটো মই বৰ্তমান সময়ত দেখাইছোঁ কি পৰ্যায়ত আচলতে কি ধৰণে মানুহৰ যি সপোন, প্ৰতিটো সপোন একেবাৰে ধ্বংস কৰি পেলালে। আৰু এতিয়া কি ধৰণে আচলতে প্ৰস্তুত হ'ব মানুহে পুনৰ নিজৰ ঘৰখন ঠন ধৰি তুলিবলৈ, তাক লৈ এতিয়া প্ৰশ্ন হৈছে। এতিয়া চাঙৰ ওপৰত আলু, পিঁয়াজ যিমানখিনি সুবিধা পাইছে, সাহাৰ্য পাইছে, সকলোবোৰ ইয়াত থ'ব লগা হৈছে। এইখিনিও বোকাত পুত গ'ল, কাপোৰ কানিকেইটা ওপৰতে ৰাখিব লগা হৈছে। আৰু প্ৰতিটো ঘৰতে এনেকুৱা এটা অৱস্থা হৈছে। আৰু আমাৰ আগত আছে, তোমাৰ নামটো কি ক'লা? নমস্কাৰ, মোৰ নাম বনশ্ৰী শইকীয়া। কোন স্কুলত পঢ়ি আছিলা? মই শংকৰদেৱ বিদ্যানিকেতন নাজিৰাৰ 10ম শ্ৰেণীৰ ছাত্ৰী। তোমাৰ সকলো কাগজ পত্ৰ চব গুচি গ'ল? চব মানে কিতাপ পত্ৰ, বহি, ডকুমেণ্ট চব পানীত বোকাত পোত খাই গ'ল। একোৱে নাই? একো বচাব নোৱাৰিলোঁ। স্কুলৰ ইউনিফৰ্ম পৰ্যন্ত চব পানীত বোকাত পোত খাই গ'ল। আৰু স্কুলৰ বেগটো ক'ৰবাত পোত খাই আছে, সেইখিনি বিচাৰিয়ে পোৱা নাই এইখিনি কিতাপ।
পানী আহোঁতে ক'ত আছিলা তুমি? আমি ঘৰতে আছিলোঁ। পানী আহোঁতে আমি ভাবিছিলোঁ পানী ইমান নহ'ব বুলি, কাৰণ আগতেতো হোৱা নাছিলে এনেকুৱা পানী। সেইকাৰণে আমি তলত থকা বস্তুবোৰ ওপৰলৈ তুলিছিলোঁ আৰু লগালগ পানী এৰাটো হৈ গ'ল। আমি সেইটো সময়ত নোলোৱাহেঁতেন বাচিব নোৱাৰিলোহেঁতেন চাগে। এতিয়া ৰাতি তোমালোক ক'ত থাকা? মেডিকেলত থাকোঁ আমি। মেডিকেলত থাকা। এতিয়া দিনটো ঘৰ চাফা কৰিবলৈ আহিছা। এয়াই চিটুৱেশ্যনটো এনেকুৱা হৈ আছে। আৰু পঢ়াৰ প্ৰিপেৰেশ্যন চলাই আছিলা? এইবাৰ মেট্ৰিক দিবা নহয় জানো? এইবাৰ মেট্ৰিক দিম, কিন্তু এতিয়া সেই 19 তাৰিখৰ পৰা পঢ়া একেবাৰে হোৱা নাই। কিতাপ পত্ৰ যিহেতু চব গ'লগৈ, একোৱেই নাই। এয়াই বৰ্তমান সময়ত পৰিৱেশটো আপোনালোকক দেখালোঁ, আৰু আপোনালোকে নিজেই ভাবক কেনেকুৱা এটা ভয়াৱহ পৰিস্থিতি হ'ল। আৰু এই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে কোনো এটা পৰিয়ালৰ সৎ সাহস নাই। আৰু এই সাহস কেনেকৈ গোটাব, কেনেকৈনো কৰিব? ৰুম বুলিবলৈ একো নাই। আপুনি চাওক, এই চিলিণ্ডাৰ এই ধৰণে পৰি ৰ'ল। গোটেই এইখিনি এতিয়া চাফ চিকুণ কৰিবলৈ কিতাপৰ বেগ ইয়াত পোট খাই আছে। এইখিনি এতিয়া চিটুৱেশ্যন, এতিয়া ঘৰত এতিয়া পলসৰ মাজত পোট খাই আছে। কি ক'ম, মই এতিয়া এটাই অনুৰোধ জনাইছোঁ। বৰ্তমান সময়ত বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে। সেয়ে এটাই অনুৰোধ জনাইছোঁ, যিসকলে পাৰে প্ৰাজ্যমানে সহায় কৰিবলৈ চেষ্টা কৰক। এতিয়া আমি দেখিছোঁ খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ বস্তু যা যোগাৰ ধৰিছে, কিন্তু এতিয়া মূল কিখিনি সমস্যা, আৰ্থিকভাৱে বহু পিছুৱাই গৈছে। কোনোবা লোকে যদি আৰ্থিকভাৱে সহায় কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে সহায় কৰিবলৈ আগবাঢ়ি আহক। তাৰ সমান্তৰালভাৱে কোনো লোকে যদি ঘৰৰ বাবে টিনপাত দিব বিচাৰিছে, বেৰ দিব বিচাৰিছে, এইখিনি দিবলৈ আপোনালোক আগবাঢ়ি আহক। আমি অনুৰোধ জনাইছোঁ, যিসকলে এতিয়া খাদ্য সামগ্ৰী যোগান দি আছে, আপোনালোকে এইখিনি এতিয়া দিয়াটো এতিয়া ষ্টপ কৰি তাৰ বিপৰীতে আপোনালোকে টিনপাত হওক, তিৰপাল হওক, তাৰ পৰিৱৰ্তে দুটকামান পইচা হওক, এনেধৰণে দিবলৈ চেষ্টা কৰক। আপোনালোকে যিমানখিনি খাদ্যবস্তু দিব, মানুহৰ যদি ঘৰখনেই নাথাকে, খাদ্যবস্তুবোৰ ৰাখিব ক'ত? সেয়েহে পোনপ্ৰথমে তেওঁলোকে প্ৰতিজনে নিজৰ ঘৰখন ঠিক কৰিব লাগিব। শিক্ষাৰ্থীসকলৰ কাৰণে ইউনিফৰ্মৰ ব্যৱস্থা কৰাৰ লগতে কিতাপ পত্ৰ, বহি সকলোবোৰ এতিয়া যোগাৰ ধৰিব লাগিব। এইখিনি কৰিলেহে কিন্তু, আৰু যিবোৰৰ গোটেই ডকুমেণ্টছ হেৰাই গৈছে, তাৰ ওপৰত নজৰ ৰাখি চৰকাৰৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা এইবোৰ গোটেই পৰিয়ালবোৰৰ কি অৱস্থা হ'ব, এইটো আপোনালোকে কল্পনা কৰিব নোৱাৰি। সেয়েহে পুনৰবাৰ অনুৰোধ জনাইছোঁ, মই কেৱল এই ঘৰটোৱে নহয়, প্ৰতিটো অঞ্চলৰ প্ৰতিটো ঘৰেই শেষ হৈ গৈছে। প্ৰতি ঘৰতেই আজি দুৰ্ভিক্ষ আহিছে, আৰু এই দুৰ্ভিক্ষৰ মোকাবিলা কৰিব পৰাকৈ চৰকাৰে কিছু পৰিকল্পনা কৰক। আৰু যিসকল মানৱদৰদী ব্যক্তি, যিসকলে সহায় কৰিব বিচাৰে, তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহক। এই ক্ষেত্ৰত যদি আপোনালোকে সহায় কৰিবলৈ আহে, মোক আপোনালোকে মেছেজ কৰক। মই আপোনালোকৰ সৈতে কথা বতৰা পাতি কি ধৰণে ক'ত আহিব লাগে এড্ৰেছ দিম, আৰু এনেকুৱা এটা চিটুৱেশ্যনৰ পৰা মোকাবিলা কৰিব পৰাকৈ ইজনে সিজনক সহায় কৰি যাব পাৰিলেহে হয়তো গোটেইখিনি ঠিক হ'ব।